নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও পিক ব্ৰেকিং নিউজ। আজি হৈছে 20 আগষ্ট। চৰকাৰী কৰৰ বাবে আপুনি আবেদন কৰিছে নেকি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব? চৰকাৰী কৰ নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰৰ ফালৰ পৰা। যিসকল অৰুণোদয় হিতাধিকাৰী একাউণ্টত অৰুণোদয় আঁচনি টকা পোৱা নাই, অহা 10 তাৰিখৰ পূৰ্বে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, নহ'লে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব আপুনি। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ নতুন নামেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। আত্মীয় গোটৰ প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছিলে, কৃষকৰ বেংক একাউণ্টত 1 লাখ কোটি টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰৰ বাবে আপুনি আবেদন কৰিছে নেকি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদি আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। পকীঘৰ থকা সকলৰ বাবে প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যিসকল হিতাধিকাৰী পকীঘৰ আছে সেইসকল হিতাধিকাৰী কিন্তু চৰকাৰী ঘৰ নাপাব। যিসকল হিতাধিকাৰী পকীঘৰ নাই অকল সেইসকলে লাভ কৰিব চৰকাৰী ঘৰ। পকীঘৰ নথকা লাখ লাখ লোকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। এতিয়া চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। চৰকাৰী ঘৰৰ লগতে 3টা বৃহৎ সুবিধা প্ৰদান কৰিব আপোনাক। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব চৰকাৰী ধনৰাশি। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। এইখিনি যদি আপুনি কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? অতি শীঘ্ৰে তালিকাত চাই লওক। চৰকাৰী ঘৰৰ তালিকাত নাম থাকিলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ একাউণ্টত। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাছিলে সেইসকল হিতাধিকাৰী নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। নতুনকৈ চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। আৰু চৰকাৰী ঘৰ আবেদনৰ বাবে কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব ধনৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যিসকলে হিতাধিকাৰী এই মুহূৰ্তে অৰুণোদয় আঁচনি 1,100 টকা আৰু 2,500 টকা পাইছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত অহা মাহতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 তাৰিখত 1250 টকা প্ৰদান কৰিব। 1,100 আৰু 2,500 টকা নাপাব। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। প্ৰতি মাহত 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সমৰ্থ নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টত KYC আপডেট নাই অতি শীঘ্ৰে KYC আপডেট কৰক। যিসকল হিতাধিকাৰী KYC আপডেট নকৰিব সেইসকল হিতাধিকাৰী একাউণ্টত টকা নোসোমাব। বহুতো হিতাধিকাৰী KYC আপডেট কৰা নাই বাবে একাউণ্টত অৰুণোদয় আঁচনিৰ এই মাহতে টকা সোমোৱা নাই। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান, আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। কেৱল এয়াই নহয়, বেংক একাউণ্টত পান, আধাৰ লিংক হোৱাৰ পিছতে আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো হয়। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আপুনি এবাৰ চাই লওক আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা এই মাহতে সোমাইছিল নে? যদি সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক। লগতে একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ লগতে TBT মাধ্যমটো লিংক কৰি থওক। অহা মাহৰ 10 তাৰিখতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টতে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম উঠা নাই নেকি শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ নাম অন্তৰ্ভুক্তৰ বাবে চলি আছে বিশেষ অভিযান ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিলে বৃহৎ ঘোষণা আপোনাৰ ৰেচন কাৰ্ড নাই নেকি যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকল হিতাধিকাৰী নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ তালিকাৰ পৰা নাম অন্তৰ্ভুক্ত হ'বলগীয়া বাকী আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে আপুনি যোগাযোগ কৰক বা পঞ্চায়তৰ সৈতে যোগাযোগ কৰক নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব নহ'লে আপুনি ডিচি অফিচত গৈ এটা এপ্লিকেশ্যন দিয়ক লগে লগে আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ যাব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 25 আগষ্টৰ পৰা 72 ঘণ্টা জুৰি ONGC বন্ধ ঘোষণা ONGCক লৈ বহিৰাগত লবিৰ ষড়যন্ত্ৰ নচলিব হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ONGCক লৈ কেইবাটাও বৃহৎ খবৰ আহি পৰিছে ONGCক লৈ বহিৰাগত লবিৰ ষড়যন্ত্ৰ নচলে বুলি হুংকাৰ যোগ্য থলুৱা যুৱকক নিযুক্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ONGCয়ে শিৱসাগৰৰ পৰা ONGCৰ কাৰ্যালয় স্থানান্তৰণ কৰিব নোৱাৰিব 12 বছৰে এজনো থলুৱাক নিযুক্তি দিয়া নাই ONGCয়ে কেৱল এয়াই নহয় আমদানিকৃত মানুহ আনি নিযুক্তি দিব নোৱাৰিব ONGCয়ে ব্যক্তিগত খনন চলোৱাসকলক সমৰ্থন জনাব লাগিব বন্ধৰ সময়তে ONGCৰ পক্ষত থাকিলে ভয়াৱহ ফলাফল ভুগিব লাগিব ONGCৰ ইউনিয়ন আৰু প্ৰাইভেট ইউনিয়নেও সমৰ্থন কৰিব লাগিব বন্ধ কেৱল এয়াই নহয় ইউনিয়নসমূহে ভিতৰি বুজাবুজি কৰি বন্ধৰ বিৰোধিতা কৰিব নোৱাৰিব আৰু ONGCৰ কৰ্মচাৰী সংস্থা আৰু মটক পৰিবহণ সন্থায় সকলোৱে সহযোগ কৰক আৰু প্ৰতিবাদ ঘোষণা কৰি হুংকাৰ আটাছৰ সভাপতি বসন্ত গগৈ আৰু 25 আগষ্টৰ পৰা 72 ঘণ্টা জুৰি ONGC বন্ধ ঘোষণা হয় এটা ডাঙৰ খবৰ আহি পৰিছে আচলতে আটাছৰ সভাপতি বসন্ত গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোন হেৰা কৰিবলৈ প্ৰতিবাদ কৰিছিল আছু আৰু KMSSে হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 11 বছৰ পিছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জোনৰ প্ৰস্তাৱক লৈ তীব্ৰ বিৰোধিতা কৰিছিল আছুৱে 5 বছৰ প্ৰতিবাদকাৰীক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আছুৱে 2015 চনৰ 20 জুনত প্ৰতিবাদত কঁপি উঠিছিল কাজিৰঙা কেৱল ইয়াই নহয় কাকতে প্ৰকাশ পাইছিল আছু আৰু KMSSৰ প্ৰতিবাদৰ বাতৰি আৰু 10 কিলোমিটাৰৰ পৰা ইক'জন চেঞ্চিটিভ জন 3 কিলোমিটাৰ কৰাৰ দাবী কৰিছিল আছুৱে তদানীন্তন কংগ্ৰেছ চৰকাৰলৈ স্মাৰক পত্ৰৰে দাবী তুলিছিল আছুৱে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৰ প্ৰতিবাদ অৱৰত হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ আৰু 11 বছৰ পূৰ্বে ইক' চেঞ্চিটিভ জোনৰ নিবিচৰা সকলো এতিয়া হঠাৎ স্থিতি সলনি আৰু স্থানীয় লোকৰ জীৱন জীৱিকাৰ সুৰক্ষা অধিকাৰক লৈ মাত মাতিছিল আছু আৰু KMSSে আৰু কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোন হেৰা কৰিবলৈ প্ৰতিবাদ কৰিছিল আছু আৰু KMSSে আচলতে যিটো এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতাৰ হাল্লাবল জনতাৰ প্ৰতিবাদত কঁপিছে বিজেপি চৰকাৰ বিহাৰত উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে আটক কৰিলে বিহাৰ বিৰোধী দলপতি তেজস্বী যাদৱক প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা সমৰত আৰক্ষী বাহিনী আৰু প্ৰতিবাদকাৰীক ৰাজভৱন ঘেৰাও কাৰ্যসূচী প্ৰতিবাদকাৰীৰ হাজাৰ প্ৰতিবাদকাৰী কঁপি উঠিছে বিহাৰত শিক্ষাৰ্থীৰ সমস্যা নিবনুৱা সমস্যাক লৈ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল ইয়াই নহয় চিয়নত AK-47 কৰা আক্ৰমণক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে সম্ৰাট চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতাৰ হাল্লাবল
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 5 বছৰ পাছত কাৰ্যালয়ত থাকিব নালাগে চৰকাৰী কৰ্মচাৰী 6 বছৰত ঘৰলৈ গৈ সন্তানক সময় দিয়ক চৰকাৰী কৰ্মচাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা 5 বছৰ লগে লগে বন্ধ হৈ যাব লাগে চৰকাৰী কাৰ্যালয় অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰিবৰ বাবে 10 বছৰৰ পৰা 5 বছৰে যথেষ্ট সময় টেবুলত এটাও ফাইল এৰি নোযোৱাকৈ 5 বছৰত কাম শেষ কৰক আৰু বহু কৰ্মচাৰীয়ে 5 বছৰ পাছতে কাম আৰম্ভ কৰে অসমত এই ধৰণৰ সংস্কৃতি বন্ধ হ'ব লাগে সময় দিব নোৱাৰাৰ বাবে সন্তান আৰু অভিভাৱকৰ মাজত দূৰত্ব বাঢ়ে আৰু 5 বছৰত ঘৰলৈ গৈ সন্তানৰ পঢ়া শুনাৰ খবৰ লওক আৰু চৰকাৰী কৰ্মচাৰীৰ সন্তানৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আৰু কাৰ্যালয়ত থকা সময়খিনিত স্মাৰ্ট আৰু সক্ৰিয় হৈ কাম কৰক 5 বছৰ পাছত কাৰ্যালয়ত থাকিব নালাগে চৰকাৰী কৰ্মচাৰী হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক লৈ ভাল খবৰ দিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে ওলাই আহিছে খিলঞ্জীয়া গোৱালপাৰা ধুবুৰী বৰপেটাত ম্যায় ক্ৰয় কৰিব নোৱাৰিব মাটি কৃষিভূমি ক্ৰয় কৰি গাঁও গঢ়ি তুলিছে অচিনাকি লোকে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি গোৱালপাৰা খিলঞ্জীয়াৰ গোৱালপাৰা ধুবুৰী বৰপেটাত নতুন আইন সংখ্যালঘুৱে কোটি কোটি টকা দিলেও নাপাব মাটি নতুনকৈ মাটি কিনিব বুলি ভাবিলেও নাথাকিব ক্ৰয়ৰ অধিকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্ববৃহৎ ঘোষণা কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰকিবুল হুছেইনৰ পাৰ্টীয়ে কাজিৰঙাৰ কথা ক'লে ৰাইজে হজম নকৰে মই 25 বছৰে ৰাজনীতি কৰিলোঁ কংগ্ৰেছে এতিয়ালৈকে ৰাজনীতি শিকা নাই কংগ্ৰেছে ৰাজনীতি নিশিকাৰ কাৰণে আমি য'তেই হাত দিওঁ তাতেই খুন হয় অসমত এতিয়া পাব্লিক কংগ্ৰেছৰ বিৰুদ্ধ আছে হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলাম বুলি ভাবিব নালাগে মই মূৰ্খ নহয় কেৱল ইয়াই নহয় কহৰাত জ্বলাব লাগিছিল চিয়মৰ প্ৰকৃতি আৰু জ্বলালেহে বিৰোধীৰ আৰু কংগ্ৰেছক তুলথনা দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছপৰণ মন্তব্য ৰকিবুল হুছেইনৰ পাৰ্টীয়ে কাজিৰঙাৰ কথা ক'লে ৰাইজে হজম নকৰে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'